প্ৰেজ দ্য লৰ্ড। আজিৰ আমাৰ ডিভ'শ্যনত আপোনালোকক আকৌ এবাৰ মই স্বাগতম জনাইছোঁ। আৰু এই ডিভ'শ্যনত আজি হিব্ৰু 12 অধ্যায় 14 পদৰ পৰা মই ঈশ্বৰৰ বাক্য আপোনাৰ মাজত বিলাবলৈ বিচাৰি আছোঁ। আৰু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ইয়াতে ঈশ্বৰৰ বাক্য এনেদৰে কৈছে যে তোমালোকে সকলোৰে সৈতে শান্তিৰে থাকিবলৈ আৰু পবিত্ৰ হ'বলৈ যত্ন কৰা, কাৰণ পবিত্ৰ নহ'লে কোনেও প্ৰভুক দেখা নাপাব। এই বাক্যত আমি দুটা গুৰুত্বপূৰ্ণ কথাত মনোযোগ দিবলৈ আমাক দেখাই আছে। প্ৰথমটো হৈছে আমি শান্তিৰে থাকিবলৈ আমি যত্ন কৰাটো উচিত। কেৱল আমি হাই কাজিয়া আদিৰ পৰা আমি দূৰত থকাই নহয়, বৰঞ্চ মেল মিলাপৰ কাৰণেও কেনেকৈ সম্পৰ্কবিলাক আমি জোৰা কৰিব পাৰিম তাৰ প্ৰতিও আমি দায়িত্ব লোৱা দৰকাৰ আছে। তাৰপাছত দ্বিতীয়টো আমি যেতিয়া দেখিবলৈ পাওঁ, সেইটো হৈছে পবিত্ৰতাৰ বিষয়ে কোৱা হৈছে। পবিত্ৰতা বা সাধুতা এইটো হৈছে আমাৰ জীৱনৰ দৈনন্দিন জীৱনত এইটো এটা প্ৰত্যেক দিনৰ এটা প্ৰক্ৰিয়া হয়, য'ত আমি নিজৰ মন আৰু আমাৰ কামবিলাক ঈশ্বৰৰ ইচ্ছাৰ লগত মিলাবৰ কাৰণে আমি চেষ্টা কৰোঁ। কাৰণ ঈশ্বৰৰ বাক্যই কৈছে পবিত্ৰ হৃদয় অবিহনে আমি ঈশ্বৰক দেখিবলৈ নোৱাৰিম। সেয়েহে আহক আজি আমি আমাৰ হৃদয়ৰ পৰা সকলো যি তিতা ভাৱবিলাক আছে, খং আছে আদি সকলোবিলাক আঁতৰাই পেলাওঁ আৰু সকলোৰে সৈতে শান্তিত জীয়াই থাকিবলৈ ভুৰ পবিত্ৰতাত আগবাঢ়িবলৈ আমি প্ৰয়াস কৰোঁ। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। প্ৰেজ দ্য লৰ্ড।